আমেৰিকাৰ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই। মার্কিন সাম্রাজ্যবাদ নিবাদ যাও, নিবাদ যাও, নিবাদ যাও। মার্কিন সাম্রাজ্যবাদ নিবাদ যাও, নিবাদ যাও, নিবাদ যাও। স্বাধীন দেশৰ ওপৰত আমেৰিকান সাম্ৰাজ্যবাদৰ হস্তক্ষেপ বন্ধ। ভেনিজুৱেলাত আমেৰিকাৰ আগ্ৰাসনৰ বিৰুদ্ধে এই প্ৰতিবাদ। আমেৰিকাৰ সাম্ৰাজ্যবাদৰ অৱসান আৰু ভেনিজুৱেলাৰ জয় নিশ্চিতৰ বাবে এই প্ৰতিবাদ। পাণবজাৰ মেঘদূত ভৱনৰ সন্মুখিত বাওঁপন্থী দলসমূহৰ যৌথ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নিন্দা কৰা আচৰিত কথা যে ৰাষ্ট্ৰপতি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো তেওঁ কোকেইন ব্যৱসায়ী। তেওঁ ভেনিজুৱেলাৰ পৰা নাও ভৰ্তি কৰি জাহাজ ভৰ্তি কৰি আমেৰিকালৈ ড্ৰাগছ পঠিওৱাৰ অভিযোগ। এটা অদ্ভুত ধৰণৰ অভিযোগ। যদি সেইটো সঁচা হ'ল, কোনেও বিশ্বাস নকৰে, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে প্ৰথম ট্ৰাম্পে ক'ব লাগিছিল যে কোকেইনৰ ব্যৱসায়ত তাক কেনেকৈ জড়িত। সেই কথা সেই সম্পৰ্কে এতিয়া একেবাৰে মাতবোল নাই। কৈছে যে ভেনিজুৱেলাৰ অইল খনিজ তেল আমি চলাম। খনিজ তেলৰ যিটো উদ্যোগ, ভেনিজুৱেলাৰ খনিজ তেল লাখ বেৰেল খনিজ তেল তাত জমা হৈ আছে। আৰু চাউদি আৰবিয়াত যাক আমি খনিজ তেলত চহকী বুলি জানো, তাত আছে 20,67,000 বেৰেল। গতিকে সেই তাৰ ওপৰত বৰ চকু আমেৰিকাৰ। এটা সময় আছিল যেতিয়া আমেৰিকান পুঁজিপতিবিলাকে আমেৰিকালৈ তেল সৰবৰাহ কৰিছিল, ভেনিজুৱেলাৰ তেল উদ্যোগ দখল কৰি। আৰু এই তেল উদ্যোগ ক্ৰমাগতভাৱে ভেনিজুৱেলাৰ চৰকাৰলৈ, বিশেষকৈ চাভেজে মাডুৰোৰ মন্ত্ৰগুৰু, তেওঁৰ পূৰ্বৱৰ্তী ৰাষ্ট্ৰপতি হুগো চাভেজে তেল উদ্যোগৰ সমস্ত লাভ নিজৰ হাতলৈ আনি ভেনিজুৱেলাৰ দৰিদ্ৰ নিপীড়িত জনগণক এটা বেলেগ ধৰণৰ এটা উন্নত জীৱনৰ সোৱাদ দিছিল। অতি দৰিদ্ৰ